নমস্কাৰ স্বাগতম জনাইছো HKN News 24 সমূহ দৰ্শকসকলক মই এন চৌধুৰী বন্ধুসকল পলকতে চাবাহক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আটক হল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে আন কেইবাজন সাংসদক আটক নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বাহিৰ কৰিছিল প্ৰতিবাদী ৰেলী আটক হল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে আন কেইবাজন সাংসদ আটক নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বাহিৰ কৰিছিল প্ৰতিবাদী ৰেলী সংসদৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ ৰেলীৰ সময়তে আটক নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তুলিছিল বিস্ফোৰক অভিযোগ আয়োগৰ বিৰুদ্ধে অভিযোগ তুলি বিৰোধী নেতাসকলৰ প্ৰতিবাদ আজি নিৰ্বাচন আয়োগে আলোচনাৰ বাবে মাতিছিল বিৰোধীক তাৰ পৰিৱৰ্তে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে আৰক্ষীয়ে দুখনকৈ বাছেৰে উঠাই লৈ গৈছে প্ৰতিবাদীসকলক পৰৱৰ্তী খবৰ পুনৰ অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ ঘটনা হৰ্ণ বজোৱাৰ বাবে ৰাতুল আহমেদৰ নেতৃত্বত 5 গুণ্ডাই হাত তুলিলে কুঞ্জিত দাস নামৰ যুৱকৰ ওপৰত ৰাতুল আহমেদৰ নেতৃত্বত 5 যুৱকৰ গুণ্ডাগিৰি পুনৰ অসমীয়া যুৱকৰ ওপৰত আক্ৰমণ ৰাতুল আহমেদৰ নেতৃত্বত 5 যুৱকে গুণ্ডাগিৰি চলোৱাৰ অভিযোগ নগাঁৱৰ মুল্লাপট্টিত আক্ৰমণৰ বলি কুঞ্জিত দাস নামৰ যুৱকজন হৰ্ণ বজোৱাক লৈ আক্ৰমণৰ বলি যুৱকজন ঘটনাত জড়িত 3 জনক আটক আৰক্ষীৰ দুদিন পূৰ্বেও ঢাকাপট্টিত হৈছিল অনুৰূপ ঘটনা এদল যুৱকৰ আক্ৰমণৰ বলি হৈছিল তনদীপ কাকতি নামৰ যুৱকজন পৰৱৰ্তী খবৰ 6.1 প্ৰাবল্যৰ ভূমিকম্পৰ তীব্ৰ জোকাৰণি ভূমিকম্পৰ ফলত খহি পৰিল প্ৰকাণ্ড অট্টালিকা কেমেৰাত বন্দী শিহৰণকাৰী দৃশ্য পুনৰ শক্তিশালী ভূমিকম্পৰ তীব্ৰ জোকাৰণি ভূমিকম্পৰ ফলত খহি পৰিল প্ৰকাণ্ড অট্টালিকা ঘটনাত কমেও 30 জন লোক আহত হোৱাৰ খবৰ আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় নিশা 7 বাৰকৈ ভূমিকম্পৰ জোকাৰণিত হাহাকাৰ পৰিস্থিতি ৰিখটাৰ স্কেলত 6.1 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি তুৰস্কৰ বালিকেছিছ জোকাৰিলে শক্তিশালী ভূমিকম্পই CCTV কেমেৰাত বন্দী হৈছে শিহৰণকাৰী দৃশ্য দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনালোকক জনাও যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি লওক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী খবৰ সংবিধানৰ নামত শপত লোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কবৰ দিছে গণতন্ত্ৰ আৰু মানৱতাক ধ্বংস কৰা হৈছে ভাৰতবৰ্ষত গণতন্ত্ৰ আৰু মানৱতাক কবৰ দিয়াটো আমি কোনো পধ্যে মানি নলওঁ বিলাসীপাৰাত আমছুৰ নেতৃত্বত হাজাৰ মুছলমানৰ উত্তাল প্ৰতিবাদ অসমৰ মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক কবৰ দিছে গণতন্ত্ৰ আৰু সংবিধানক ধ্বংস কৰা হৈছে ভাৰতবৰ্ষত সংবিধানৰ নামত শপত লোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কবৰ দিছে গণতন্ত্ৰ আৰু সংবিধানক কবৰ দিয়াটো আমি কোনো পধ্যে মানি নলওঁ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ ওলাই আহিল হাজাৰ মুছলমান হিমন্ত বিশ্ব শৰ্মাৰ দৰে মিছলীয়া মুখ্যমন্ত্ৰী বিশ্বতে নাই বিলাসীপাৰাত আমছুৰ নেতৃত্বত হাজাৰ মুছলমানৰ উত্তাল প্ৰতিবাদ ৰাজপথ কপাই হাজাৰ মুছলমানে দিলে চৰকাৰ বিৰোধী শ্লোগান পৰৱৰ্তী খবৰ চকুৰে মনিব নোৱাৰালৈকে ওলাই আহিল লাখ মুছলমান ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ আমছুৰ মুছলমানৰ প্ৰতিবাদত কঁপি উঠিল সমগ্ৰ ৰাজ্য আমছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ চকুৰে মনিব নোৱাৰালৈকে ওলাই আহিল লাখ মুছলমান ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ আমছুৰ মুছলমানৰ প্ৰতিবাদত কঁপি উঠিল সমগ্ৰ ৰাজ্য আমছুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে সাব্যস্ত কৰিব জংগী আন্দোলন আমি অসমীয়া সংস্কৃতি ধৰি ৰখা অসমীয়া প্ৰতিটো উচ্ছেদিত মুছলমান পৰিয়ালক চৰকাৰে ভূমি দিবই লাগিব মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক আমি ভূমিহীন মানুহ আমাক ভূমি লাগিবই পৰৱৰ্তী খবৰ প্ৰতিবাদস্থলীৰ পৰা আটক আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰক্ষীয়ে গাড়ীত উঠাই লৈ যায় ৰেজাউল কৰিম চৰকাৰক প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতি প্ৰতিবাদস্থলীৰ পৰা আটক আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰক্ষীয়ে গাড়ীত উঠাই লৈ যায় ৰেজাউল কৰিম চৰকাৰক প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতি বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতি আমছুৰ সভাপতিৰ লগতে 6 জনকৈ আমছু কৰ্মীক আটক মুছলমানৰ ন্যায়ৰ বাবে চলি আছিল প্ৰতিবাদ তাৰ মাজতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।